মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে শিৱসাগৰতো শিৱসাগৰ যান বাহন নিয়ন্ত্ৰণ আৰক্ষী অধিক তৎপৰ হৈ পৰিছে আৰু নতুন বৰ্ষৰ প্ৰাকখনত আচলতে শিৱসাগৰত যাতে কোনো ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে অধিক সচেতনতা অৱলম্বন কৰিছে যান বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে। নিশা কোনো লোকে অত্যাধিক মদ্যপান কৰি তথা সুৰাপান কৰি যান বাহন চলাইছে নেকি সেই পৰীক্ষা কৰিছে। মই দেখুৱাইছোঁ বৰ্তমান শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দৃশ্য। আৰক্ষীয়ে যিসকলে যান বাহন চলাই আছে যান বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে পৰীক্ষা কৰিছে। মই দেখুৱাইছোঁ ইয়াত ব্ৰেথ এনালাইজাৰ লগাই তেওঁলোকৰ যিসকলে যান বাহন চলাই আহিছে তেওঁলোকক পৰীক্ষা কৰিছে যাতে সুৰাপান কৰি যাতে কোনেও যান বাহন নচলায় তাৰ বাবে তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে আৰু যিসকলে চলাইছে তেওঁলোকক আচলতে জৰিমনা বিহা হৈছে আৰু আগলৈ যাতে তেনেধৰণৰ পথ অৱলম্বন নকৰে, যাতে সুৰাপান কৰি কোনো কেতিয়াও যাতে যান বাহন নচলায় সেই নিৰ্দেশনা তেওঁলোকে দিছে। মই এয়া দেখুৱাইছোঁ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দৃশ্য। শিৱসাগৰ ষ্টেচন চাৰিআলিত এয়া দেখিছে নিশা এই ধৰণেই প্ৰতিখন যান বাহন চলাই অহা প্ৰতিগৰাকী চালকক এনেধৰণেই পৰীক্ষা কৰিছে। এয়া শিৱসাগৰ চহৰৰ দৃশ্য মই দেখুৱাই আছোঁ। এয়া ক'ৰ পৰা আহিছে? লাকৰ পৰা আহিছে। আৰক্ষীয়ে এনেধৰণে এইটো ভাল পদক্ষেপ লৈছে কাৰণ একজনে আহি আছে ড্ৰিংকছ কৰি মানে বাইক চলাই প্ৰব্লেম চবৰে হয়। ভাল কাম কৰিছে খুব। হয়, যিসকলে আচলতে হয় এতিয়া কিমান ওলাইছে ইয়াত? 43 ওলাইছে 43 mg সাইড কৰি দিও। হয়, এয়া এজন ধৰা পৰিছে। এয়া যিয়ে নহওক মানে তেওঁ অনুভৱ কৰিছে যে খাব যে নালাগে সেয়া কৈছে। বাকী মই আৰু ভাষ্য ল'ম যিসকলে চলাই আহিছে। দাদা কি ক'ব এনেধৰণে? ভাল পদক্ষেপ ল'ব লাগে। আদৰণি জনাইছে হয়। বহুতে ইয়াত আদৰণি জনাইছে বহুতেই। আৰু এগৰাকী আছে মই দেখুৱাইছোঁ। দাদা ক'ৰ পৰা আহিছে? হয়, আৰক্ষীয়ে এনেধৰণে তালাচী চলাইছে। সকলোৰে আচলতে সজাগতাৰ প্ৰয়াস কৰিছে সুৰাপান কৰি যান বাহন চলাব নালাগে। কি ক'ব? ভালেই হৈছে। মই দেখুৱাইছোঁ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দৃশ্য। এয়া শিৱসাগৰ ষ্টেচন চাৰিআলিত এনেধৰণেই নিশা আৰক্ষীয়ে আচলতে অধিক তৎপৰ হৈ পৰিছে। মই দেখুৱাইছোঁ শিৱসাগৰত ব্ৰেথ এনালাইজাৰ এনেধৰণে লগাই টেষ্ট কৰা পৰিলক্ষিত হৈছে। কোনেও যাতে আচলতে এই নিৰ্দেশনাসমূহ যাতে উলংঘা কৰিব নোৱাৰে তাৰ বাবে অধিক তৎপৰ হৈছে শিৱসাগৰ আৰক্ষী। আমি ইয়াৰ পূৰ্বেও দেখুৱাইছিলোঁ শিৱসাগৰ চহৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত যান বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে পৰীক্ষা নিৰীক্ষা কৰিছে, তালাচী চলাইছে যাতে কোনেও যাতে পথ দুৰ্ঘটনা সংঘটিত কৰিব পৰাকৈ যাতে কোনেও আচলতে যান বাহন নচলায় সেই পৰামৰ্শ আগবঢ়াইছে। বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে এই ধৰণৰ তৎপৰতা দেখা গৈছে। মই দেখুৱাইছোঁ এয়া আৰক্ষীয়ে এয়া দেখিছে যিসকলে আচলতে কিছুমান চালকে আচলতে আৰক্ষীৰ নিৰ্দেশনা উলংঘা কৰি এনেধৰণে পলায়নৰ চেষ্টা কৰিছে। এয়া শিৱসাগৰ চহৰৰ দৃশ্য য'ত আৰক্ষীয়ে আচলতে লৰা ধপৰা কৰি যান বাহন ৰখাবলগীয়া পৰিস্থিতিও সৃষ্টি হৈছে। যিহেতু নিশা বহুতেই জানে 1 জানুৱাৰী আহি আছে, গতিকে এই ডিচেম্বৰৰ শেষৰ ফালে তথা জানুৱাৰীৰ প্ৰাকখনত এনেধৰণৰ কিন্তু বহুত পথ দুৰ্ঘটনা সংঘটিত হয় আৰু সুৰাপানৰ বাবে, আৰু যাৰ বাবে বৰ্তমান এনেধৰণৰ পথ দুৰ্ঘটনা ৰোধ কৰাৰ স্বাৰ্থত আৰক্ষী শিৱসাগৰৰ যান বাহন নিয়ন্ত্ৰণ আৰক্ষী অধিক তৎপৰ হৈ পৰা দেখা গৈছে। এয়া দেখুৱাইছোঁ এয়া শিৱসাগৰত এনেধৰণে এয়া আৰু তেওঁলোকক এয়া দেখিলে যে যিসকলক কোনো ধৰণৰ তেওঁলোকৰ যি নিৰ্দিষ্ট যন্ত্ৰ তথা মেচিনৰ সহায়ত যি পৰীক্ষা কৰিছে, যিসকলৰ কোনো ধৰণৰ আচলতে সুৰাপান কৰা বুলি ধৰা পৰা নাই তেওঁলোকক ততাতৈয়াকৈ লগে লগে যাবলৈ দিয়া হৈছে। আৰু যিসকলক সুৰাপান কৰা বুলি আৰক্ষী নিশ্চিত হৈছে তেওঁলোকক জৰিমনা ভিছে আৰু আগলৈ যাতে তেনেধৰণে সুৰাপান কৰি যান বাহন নচলায়
তাৰ বাবে তেওঁলোকে কঠোৰ নিৰ্দেশনা দিছে, পৰামৰ্শ দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।